মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সামৰ ইতিমধ্যে ফৰ্ম ফিলআপৰ ডেট দি দিছে। তোমালোকে যিমান পাৰা সোনকালে ফৰ্ম ফিলআপটো কৰি লোৱা। আৰু পৰীক্ষাৰ কাৰণে তোমালোকৰ টাইম টেবুল এখন বনাই দিছোঁ। আৰু এই টাইম টেবুল মতে আমি অনলাইন ক্লাছো আমি ষ্টাৰ্ট কৰিছোঁ। চ' তোমালোকৰ যিহেতু আজি 16 তাৰিখ, 17 তাৰিখৰ পৰা তোমালোকে এই নিয়ম ৰুটিনখন ফ'ল' কৰিব পাৰিবা। আৰু যদি কোনোবাই যদি পিছত চাই আছা তেতিয়াও কথা নাই, তোমালোকে টাইম মতে ফ'ল' কৰিবা আৰু পিছত তোমালোকে ছাবজেক্ট এটা মিলাই ল'বা। ঠিক আছে? গতিকে তোমালোকে এটা নিৰ্দিষ্ট টাইম লৈ এনেকুৱাকে এখন ফৰ্মেট প্ৰস্তুত কৰিবা, যিসকলে নিজৰ ইচ্ছামতেও কৰিব পাৰিবা। যিসকলে 17 তাৰিখৰ পিছত চাইছে তোমালোকে নিজৰ মতে এখন ফৰ্মেট ব্যৱহাৰ কৰিব পাৰিবা। জাষ্ট তোমাৰ তাৰিখকেইটা সলাই দিবা। আৰু যিসকলে আজি চাই আছা অৰ্থাৎ কালিৰ পৰা এখন ফ'ল' কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিহেতু প্ৰথম চেপ্টাৰ যি আছে হিষ্ট্ৰী আমি আলোচনা কৰিম। 17 এপ্ৰিলত তোমালোকে পাঠ নম্বৰ 1টো পঢ়িবা। ঠিক আছে? যদি পিছত চাই আছা তোমাৰ তাৰিখটো নিজে বহাই ল'বা, বহাই কেনে চাবা। তাৰ পিছদিনা তোমালোকে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পঢ়িবা। এতিয়া কেনেকুৱাকে পঢ়িবা? বংগ বিভাজনৰ স্বদেশী আন্দোলন যিটো পাঠ, এইটোত প্ৰথমে তোমালোকে ৰাতিপুৱা ইয়াৰ এবাৰ পঢ়ি চাবা। আৰু মই যিখিনি তোমালোকক কমন দি দিম তোমালোকে সেইখিনি চাবা আমাৰ গ্ৰুপত। তোমালোক অৱগত কৰা যে আমাৰ এটা অনলাইন গ্ৰুপো খোলা হৈছে, য'ত কমন কুৱেশ্যন এনচাৰ দিম। এতিয়া প্ৰশ্নবিলাক বাছতে আমি সদায় বিশ্লেষণ কৰোঁ আগৰ কুৱেশ্যন পেপাৰবিলাক সম্পূৰ্ণ আমি গাইড কৰি যাতে আহিব পাৰে তেনেকুৱাকে আমি কুৱেশ্যন পেপাৰ বাছনি কৰি আমি কমন হিচাপে দি দিওঁ। আৰু সেইখিনি আমি ধুনীয়াকে বুজাই দিওঁ যাতে তোমালোকে ধুনীয়াকে লিখিব পাৰিবা মুখস্থ নকৰাকে। গতিকে তেনেকুৱাকে আমাৰ অনলাইন ক্লাছত দিয়া হ'ব আৰু দিয়া হৈছে। গতিকে যিসকলে জইন হ'ব বিচাৰে হ'ব পাৰে। মেথছ, ছ'চিয়েল চায়েন্স, ইংলিছ আৰু যিটো অসমীয়া, এই 4টা ছাবজেক্ট আমি পঢ়াই আছোঁ। নেক্সট হ'ল এপ্ৰিলৰ 18 তাৰিখ, অৰ্থাৎ তোমালোকে টাইমটো মই কৈছোঁ মিলাই ল'বা। 18 এপ্ৰিলত তোমালোকে এইখন পঢ়িবা, মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এইটো এনেকুৱাকে পঢ়িবা নোটছ বা এনচাৰবিলাক সম্পূৰ্ণ যাতে পাৰা। তাৰমানে দিনটো পঢ়িবা, দিন ৰাতি মিলাই কেনে সেইটো পাঠ শেষ কৰিব ট্ৰাই কৰিবা। বেছি প্ৰশ্ন নহয়, কেইটামান প্ৰশ্নহে মই দিয়াই দিম বাৰু। প্ৰশ্নকেইটা কেনেকুৱা নোটছ একেবাৰে সহজ। 19 এপ্ৰিলত পঢ়িবা তোমালোকে এইটো, অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এইটো এনেকুৱাকে পঢ়িবা যাতে ইয়াৰ প্ৰশ্ন উত্তৰবিলাক সকলোখিনি আমি যিখিনি কমন দিম সেইখিনি ধুনীয়াকে চাবা, বা তোমালোকে নিজে ভালদৰে বিবেচনা কৰি পঢ়িবা। 20 এপ্ৰিলত তোমালোকে পঢ়িবা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই পাঠটো সম্পূৰ্ণ পঢ়িবা। যিহেতু নোটছবিলাক তোমালোকৰ নিশ্চয় আছে বা মই দি দিম, গতিকে তেনেকুৱাকে চাবা আৰু মই ধুনীয়াকে বুজাই দিম, তেতিয়াহ'লে তোমালোকে মুখস্থ কৰিবই নালাগে, বনাই লিখিব পাৰিবা। নেক্সট হ'ল 21 এপ্ৰিলত পঢ়িবা তোমালোকে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ঠিক আছে? এইটো পঢ়িবা। তোমালোকে এতিয়া স্মাৰ্ট টিপছ এপ্লাই কৰিব লাগিব, সোনকালে পঢ়ি কেনে শেষ কৰিব পাৰিব লাগিব। সেইকাৰণে আমি কমন কিছুমান দি দিম, তোমালোকে সেইবিলাক চাব পাৰিবা, কাৰণ আমি আগৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি কমনবিলাক দি দিওঁ। তাৰপিছত 22 এপ্ৰিলত তোমালোকে পঢ়িবা ভূগোলৰ প্ৰথম পাঠটো অৰ্থনৈতিক ভূগোল, বিষয়বস্তুৰ সম্পদ। বেছি কুৱেশ্যন নাথাকে, 7-8টামান কুৱেশ্যন মাত্ৰ তোমালোকে চালে হৈ যাব, আৰু সেইখিনি মই গ্ৰুপত দি দিম। 23 এপ্ৰিলত চাবা তোমালোকে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, এই পাঠটো চাবা। 24 এপ্ৰিলত চাবা পৃথিৱীৰ ভূগোল, আৰু 25 এপ্ৰিলত চাবা অসমৰ ভূগোল। আমি ইমানবিলাক প্ৰশ্ন নিদিওঁ যাতে 100মান প্ৰশ্ন গ্ৰুপত শ্বেয়াৰ কৰিলে নহ'ব, সময় হিচাপে কোনকেইটা ইম্পৰ্টেণ্ট আমি সেইকেইটাহে দি দিম। নেক্সট হ'ল তোমালোকৰ ভাৰতীয় গণতন্ত্ৰটো চাবা 26 এপ্ৰিল তাৰিখে, এদিনত শেষ হ'ব। তোমালোকে চাবা দিন ৰাতি মিলাই কেনে। 27 এপ্ৰিলত চাবা আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ অন্যান্য, এইবিলাক ধুনীয়াকে মনত ৰাখিবা। 28 এপ্ৰিলত চাবা মুদ্ৰা বেংক আৰু ব্যৱস্থা, 29 এপ্ৰিলত অৰ্থনৈতিক উন্নয়ন। এতিয়া তোমালোকে এইকেইটা চালা, চোৱাৰ পিছত তোমালোকৰ 30 এপ্ৰিল বা 1 মে তোমালোকে কি কৰিবা, তোমালোকে যিকেইটা মাজত অলপ বাকী থাকিল সেইকেইটা চাবা, আৰু তাৰ পিছত তোমালোকে ৰিভিজন কৰিবা। আকৌ তোমালোকে একদিনত 2টাকে পঢ়িবা বা 3টা ছাবজেক্টত চেপ্টাৰ পঢ়িবা। আৰু আমি গ্ৰুপত কোনটো টাইমত কি পঢ়িব লাগে আমি সকলোখিনি তোমালোক দি দিম, আমাৰ মতে আগবাঢ়ি যাব পাৰিবা। চ' তোমালোকে জানে মাত্ৰ 99 টকা এটা লোৱা হৈছে, যিমান পাৰোঁ আমি চেষ্টা কৰিম গ্ৰুপৰ জৰিয়তে তোমালোক কৰিবৰ কাৰণে। ঠিক আছে? এনেকুৱাকে যদি তোমালোকে ফ'ল' কৰা তেতিয়া পাৰিবা, নহ'লে তোমালোকে এটা পাঠকে 3-4বাৰ পঢ়া, এদিন পঢ়িবা ভাৰতীয় গণতন্ত্ৰ, আকৌ এবাৰ পঢ়িবা অৰ্থনৈতিক উন্নয়ন, আকৌ শেষ নহ'ব। তেনেকুৱাকে কিন্তু ভাল ৰিজাল্ট কৰিব নোৱাৰিবা। এনেকুৱাকে এপ্লাই কৰিলে তোমালোকে ধুনীয়া এটা ৰিজাল্ট কৰিব পাৰিবা। বাকী ছাবজেক্ট কেইটাৰ মই দি দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে? হোৱাটছএপত SMS কৰিবা।